সতীৰ্থৰ দল ত্যাগে হ্ৰাস কৰা আত্মবিশ্বাস আৰু কমিবলৈ নিদিয়ে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিৰ নিৰ্বাচনৰ বাবে টিম হাগ্ৰামা সাজু কৰিছে বিপিএফে। প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ বিধায়ক সকলো নামিব বিটিচি নিৰ্বাচনত। সাজু হৈছে ৰিহন দৈমাৰী, ইমানুৱেল মুছাহাৰী, চৰণ বড়ো, থানেশ্বৰ বসুমতাৰী, ৰবিৰাম নাৰ্জাৰী। প্ৰথমে শুনক বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ এই মন্তব্য। পাব্লিক যেহেতু আমার হাগ্রামা মহিলারীকে বিচাৰিছে, গতিকে আমার একো ক্ষতি কৰিব নোৱাৰে। শাসনৰ পৰা আঁতৰি থকা বিপিএফ দল এৰা চন্দন ব্ৰহ্ম, খাম্পা বৰগয়াৰী, হিতেশ বসুমতাৰীক ক্ষমতালোভী আখ্যা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। স্বৰূপ প্ৰকাশ পোৱা নেতাৰ দল ত্যাগে বিপিএফক দুৰ্বল নকৰে বুলি কৈ এইবাৰ বিটিচি বিপিএফে দখল কৰিব বুলি দাবী কৰিলে প্ৰমীলা ৰাণী ব্ৰহ্মই। যিসকলে ইউপিপিএলত যোগদান কৰিছে তেওঁলোকে নিজৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৱে উদুঙাই দিছে। আমি বিপদত আছো, চৰকাৰত নাই। এই পাৰ্টিটো এৰি চৰকাৰ কৰা দলৰ লগত চামিল হয়, তেতিয়াহ'লে ৰাইজে তেওঁলোকক চিনাক্ত কৰিব পাৰিছে না। তেওঁলোকে গৈছে নিজৰ ভৰিত নিজে কোঠাৰ মাৰি লৈছে। কিন্তু কিমান আসন পাব বিপিএফ দলে? হাগ্ৰামা মহিলাৰীৰ মতে কমেও 25খন আসনত জয়ী হ'ব বিপিএফ দল। গোটেই বিটিচি অঞ্চলৰ আমি যিটো চাই আছো বা দেখিবলৈ পাই আছো, মাঘবাদৰ পৰা আৰম্ভ কৰি আপ টু শ্ৰীৰামপুৰলৈকে বিপিএফ দলে আজিৰ দিনত 1 নম্বৰ পজিশ্যনত আছে, মজবুত হৈ 100% বিপিএফ দলে চৰকাৰ বনাব। গতিকে আমি টোটেল কম হ'লেও 25টা চিট পাই আছো। এই 25খন আসনত জয়ী হ'বলৈ বিপিএফে লৈছে এক বিশেষ ৰণনীতি। বিটিচিৰ পৰিষদীয় নিৰ্বাচনত নামিব বিপিএফৰ প্ৰায় সকলো শীৰ্ষ নেতা। ইউপিপিএলৰ শীৰ্ষ নেতা গোবিন্দ বসুমতাৰীয়ে প্ৰতিনিধিত্ব কৰা ভৈৰৱকুণ্ডত নিৰ্বাচনত নামিব বিপিএফৰ অন্যতম প্ৰভাৱশালী নেতা প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক ৰিহন দৈমাৰী। ৰৌতাৰ পৰা নিৰ্বাচনত নামিব বিধায়ক চৰণ বড়ো। আন এগৰাকী শক্তিশালী নেতা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে নিৰ্বাচন খেলিব দৰং আজুলিত। একেদৰে দলটোৰ আন এজন প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু বিধায়ক ৰবিৰাম নাৰ্জাৰীও হ'ব বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী। মূলতঃ দলীয় কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবেই দলটোৰ আগশাৰীৰ সকলো নেতাক নিৰ্বাচনত নমোৱাৰ সিদ্ধান্ত লৈছে বিপিএফে। কাৰণ বিপিএফে বাৰ্তা দিব বিচাৰে যে বিটিআৰ বা বিটিচিহে বিপিএফৰ ৰাজনীতিৰ প্ৰথমটো ক্ষেত্ৰ। আমাৰ কেন্দ্ৰীয় কমিটি বিপিএফ দলৰ সিদ্ধান্ত, কিছুমান ছিনিয়ৰ সদস্যবিলাক ইলেকশ্যন খেলিব লাগে, কাৰণ অহা যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনটো খুব সহজ নহ'ব। যিহেতু আমাৰ বিটিচিয়েই আমাৰ ৰাজনীতিৰ এটা ভেটি হয়, সেইকাৰণে সেই ভেটিটো আমি ৰক্ষা কৰিব লাগিব। চৰণ বড়োকো আমি কৈছোঁ তেখেতেও দুটা সমষ্টিত খেলিব লাগে। মই নহ'লেও বেলেগ হ'লেও আমি জিকিম। তথাপিতো যিহেতু কেন্দ্ৰীয় কমিটিৰ এটি সিদ্ধান্ত হয়, সেইকাৰণে প্ৰয়োজন অনুসাৰে মই হয়তো কণ্টেষ্ট কৰিব পাৰিম। হাগ্ৰামা মহিলাৰী বা বিপিএফৰ এই ৰাজনীতিয়ে কি প্ৰভাৱ পেলাব বড়োভূমিৰ ৰাজনীতিত? সঁচাই দাবী কৰাৰ দৰে বিপিএফে দখল কৰিব পাৰিবনে বিটিচিৰ মসনদ? এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি 2020ৰ পৰিষদীয় নিৰ্বাচনত তদানীন্তন ৰাজ্যপালৰ ভূমিকাক চোকা সমালোচনাৰে বিধায়ক দুৰ্গাদাস বড়োৰ দাবী। অন্যায়ভাৱে বিপিএফ দলক বিটিচি চৰকাৰৰ পৰা আঁতৰাই ৰখা হৈছে বিজেপি। সেই সময়ত গভৰ্ণৰ যিগৰাকী আছিল, সেই গভৰ্ণৰগৰাকীয়ে ডেফিনেটলি ৰাজ্য চৰকাৰৰ লগত চালা মোচৰা নকৰাকৈ গভৰ্ণৰে কাম নকৰে। পুতলা গভৰ্ণৰ এইবিলাক। সেই সময়ৰ গভৰ্ণৰ পুতলা সদৃশ হৈ আমাক মাতিব লাগে চৰকাৰ কৰিবলৈ, আমাতকৈ কম আসন পোৱা দলক মাতি আমাক বঞ্চিত কৰিছে। তাৰমানে ৰাইজ আমাৰ লগত তেতিয়াও আছিল, আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব আমাৰ লগত ৰাইজ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।